অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। ভোটগণনাৰ আগমুহূৰ্তলৈকে চৰকাৰ গঠন কৰিব বুলি প্ৰবল আত্মবিশ্বাসী কংগ্ৰেছ আকৌ এবাৰ মুখ থেকেচা খালে। ভোটগণনাৰ আগৰ নিশা ৰাজীৱ ভৱন আটক ধুনীয়াকৈ জাকত জিলিকাকৈ সজাই পৰাই তোলা কংগ্ৰেছৰ সপোন হৈয়ে থাকিল। আৰু তাৰ বিপৰীতে বিজেপি তথা বিজেপি মিত্ৰজোঁট আকৌ এবাৰ শাসন ভাৰলৈ ঘূৰি অহাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে, কাৰণ বিজেপিয়ে ইতিমধ্যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, যদিও আনুষ্ঠানিকভাৱে কিছু ফলাফল ঘোষণা হোৱা নাই। এতিয়া প্ৰশ্ন হ'ল, অসমত কংগ্ৰেছ বাৰে বাৰে কিয় ব্যৰ্থ হৈছে বা বিজেপিয়ে কিয় জয়লাভ কৰিছে বাৰে বাৰে? আচল ৰহস্য কি? ইভিএম নে আন কিবা? আহক স্পষ্টকৈ বিশ্লেষণ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। প্ৰথমতে চাওক, ইভিএমক দোষ দি লাভ নাই। আৰু ইভিএমেই যদি সকলো হ'লহেঁতেন, যদি অসমত যদি ইভিএমৰ কাৰণেই আকৌ বিজেপি চৰকাৰ আহিব পাৰিছে, তেন্তে কিন্তু ৱেষ্ট বেংগলতো কিন্তু ইভিএমৰ কাৰণে আকৌ এবাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ আহিব পাৰিলেহেঁতেন। গতিকে ইভিএমক দোষ দি লাভ নাই। কংগ্ৰেছৰ পৰাজয়ৰ মুখ্য কাৰণসমূহৰ এটা অন্যতম কাৰণ হৈছে নেতৃত্বৰ দুৰ্বলতা। 2021 চনৰ পৰা 2025 চনৰ মেলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত আছিল ভূপেন বৰা, কিন্তু 2025 চনৰ মে মাহত সভাপতিৰ দায়িত্ব লাভ কৰে গৌৰৱ গগৈয়ে। 2025 মে মাহৰ পৰা নিৰ্বাচনৰ আগলৈকে যিখিনি সময়, এই সময়খিনি এটা বছৰৰ নহয়, আৰু ইমান কম সময়ত অসমত কংগ্ৰেছক নেতৃত্ব দিয়াটো গৌৰৱ গগৈৰ পক্ষে সিমান সহজ নাছিলে। কাৰণ গৌৰৱ গগৈ বিশেষভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত জড়িত, তেওঁ এজন ভাল এমপি, সন্দেহ নাই, বিৰোধী দলৰ দলপতি, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁ নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে। নেতৃত্বৰ পথ পৰিৱৰ্তনে হয়তো দলটোত ক'ৰবাত সংঘাতৰ সৃষ্টি কৰিছিলে, যাৰ বাবে নিৰ্বাচনৰ আগে আগে ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাই দল ত্যাগ কৰাটো দলটোৰ বাবে যথেষ্ট ক্ষতিৰ কাৰণ আছিলে। কংগ্ৰেছৰ পৰাজয়ৰ আন এটা অন্যতম কাৰণ হৈছে কৌশল আৰু নেৰেটিভৰ ব্যৰ্থতা। আজিৰ ৰাজনীতি কেৱল প্ৰতিশ্ৰুতিৰ ৰাজনীতি হৈ থকা নাই, ই হৈছে এটা নেৰেটিভৰ যুদ্ধ। বিজেপিয়ে উন্নয়ন, পৰিচয় আৰু উন্নয়নমূলক আঁচনিৰ ওপৰত যেনেদৰে জোৰ দিলে, তাৰ কোনো বিকল্প কংগ্ৰেছৰ হাতত নাছিলে। পৰিচয় মানে হৈছে জাতি মাটি ভেটি ৰখাৰ যুদ্ধ, অসমীয়াৰ অস্তিত্ব ৰখাৰ যুদ্ধ। এইবোৰৰ বাস্তৱতা কিমান সেইটো পিছৰ কথা, কিন্তু এই শ্লোগানবোৰে ৰাইজৰ মাজত যি বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰিলে, এইবোৰে বিজেপিক বহু দূৰলৈ আগবাঢ়ি লৈ গ'ল, যাৰ কোনো বিকল্প কংগ্ৰেছৰ হাতত নাছিলে। আঁচনি, বিজেপি চৰকাৰে মহিলাৰ বাবে গ্ৰহণ কৰা কিছু আঁচনি, অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউ, এই আঁচনিবোৰে মহিলাসকলৰ মাজত এটা বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰিলে, এটা ভোট বেংকৰ দৰে কাম কৰিলে। গতিকে এনেবোৰ কিছু কাৰণ, যিবোৰ কাৰণত কংগ্ৰেছ উটি ভাহি গ'ল, বিধ্বস্ত হৈ গ'ল। আপুনি কি ভাবে কমেণ্ট কৰি জনাব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।